আমিনগাঁৱত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীক সম্বৰ্ধনা। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীৰ কণ্ঠত সুৰীয়া গীত। অম্লানজ্যোতি কলিতাৰ গীতত আপ্লুত সহপাঠী শিক্ষাৰ্থী আৰু শিক্ষাগুৰু। এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 5টা বিষয়ত লেটাৰ মাৰ্কছ লৈ 83% নম্বৰেৰে অম্লানজ্যোতি কলিতা উত্তীৰ্ণ হৈছে। শনিবাৰে আমিনগাঁৱৰ সামাজিক সাংস্কৃতিক উত্তৰণ সংস্থা বৃহত্তৰ আমিনগাঁও গণমঞ্চৰ উদ্যোগত 27গৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীক জনোৱা হয় সম্বৰ্ধনা। এই অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে অম্লানৰ গীতে। আগতে যেটো মানে মানৱিকতা নীতিবোধ তাৰপিছত সন্মান সমাজৰ মানে কিছুমান অৱনতি ঘটিছে ঠিকেই, আৰু শিক্ষাটো এতিয়া খুব বাণিজ্যিক হৈ পৰিছে। এইটো আমি নিবিচাৰোঁ। আমি বিচাৰিছোঁ যে ছাত্ৰ ছাত্ৰীৰ ভিতৰত আগৰ দৰে মানৱিকতা বোধটো জগাই তোলাটো আমাৰ নিশ্চয় প্ৰয়োজন, আৰু এইফালে আমাৰ চবৰে মানে কৰ্তব্য আছে ল'ৰা ছোৱালীক ঠিকমতে শিক্ষা প্ৰদান কৰা, যাতে মানৱিকতাটো সিহঁতে মানে মূল্যটো বুজি পায়। ক্ষতি কৰিছে বাৰু, কাৰণ সিহঁতে মানে পৰীক্ষাৰ যিটো মূল্য বা পৰীক্ষাৰ যিটো ষ্টেণ্ডাৰ্ড আমাৰ মানে ৰাখিব লাগে, সেই মূল্যটো অধপতন হৈছে ঠিকেই, আৰু কুৱেশ্যন লিক হোৱাটো মানে একেবাৰেই বাঞ্ছনীয় নহয়। এইটো কি কৰে, আমাৰ ৰিজাল্টত বহুত ক্ষতি কৰে। চাংখাৰীৰ পৰা পংকজ নাথৰ ৰিপৰ্ট, অসম টাইম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত। নিৰ্মাণ হৈ উঠিছে আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শোৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।